গুৱাহাটীত ISLৰ হাই ভল্টেজ মেচ চলিত ছিজনত নিজা 15 সংখ্যক মেচলৈ সাজু নৰ্থ ইষ্ট ইউনাইটেড FC আলহী দল পাঞ্জাব FCক ৰুধিবলৈ ৰণকৌশল প্ৰস্তুত চলিত ISLৰ ক্ৰমাগত 3খন মেচত অপৰাজয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড FC শুক্ৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পুনৰ খেলপথাৰত নামিব ঘৰুৱা খেলপথাৰত পাঞ্জাব FCৰ বিৰুদ্ধে নিজা 15 সংখ্যক মেচখন খেলিব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ইয়াৰ পূৰ্বে চলিত ছিজনত নতুন দিল্লীত খেলা মেচত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 45 মিনিট 10 জনেৰে খেলিও 2-1 গলৰ ব্যৱধানত পাঞ্জাব দলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ইফালে পাঞ্জাব FCয়ে একেৰাহে 4খন মেচত পৰাস্ত হৈ গুৱাহাটীলৈ আহিছে স্বাভাৱিকতে শুক্ৰবাৰৰ মেচক লৈ আত্মবিশ্বাসী ঘৰুৱা দলটোৰ বিৰুদ্ধে চাপত থাকিব পাঞ্জাব FC যোৱা মেচত গুৱাহাটীতে ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 14খন খেলত 22 পইণ্ট লাভ কৰি তালিকাৰ 6ষ্ঠ স্থানত আছে ইফালে ছিজনত সুন্দৰ আৰম্ভণি কৰা পাঞ্জাব দলে 13খন খেলত 18 পইণ্ট লাভ কৰি 8ম স্থানত আছে নৰ্থ ইষ্ট ইউনাইটেড FC আৰু পাঞ্জাব FC এতিয়ালৈকে 3বাৰকৈ মুখামুখি হৈছে ইয়াৰে এখন মেচ ড্ৰ হোৱাৰ বিপৰীতে উভয় দলে এখনকৈ মেচত জয়লাভ কৰিছে ইফালে লুকা মাজেছেনৰ ওপৰতে নিৰ্ভৰ পাঞ্জাব দল ইতিমধ্যে মাজেছেনে গল দিয়া যোৱা 5খন মেচৰ প্ৰতিখনতে পাঞ্জাব জয়ী হৈছে কিন্তু শেহতীয়াকৈ মেজেছনে 3খন মেচত গল কৰিব পৰা নাই বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডৰ আজাৰায়ে 2017-18 চনত ফেৰান কৰ্মিনাছে স্থাপন কৰা 23টা ISLৰ অভিষেক ছিজনৰ অভিলেখৰ সমান কৰিবলৈ 5টা গলৰ অৱদানৰ দূৰত্বত আছে বৃহস্পতিবাৰে মেচৰ পূৰ্বে সৰুসজাইত অনুষ্ঠিত সংবাদ মেলত নৰ্থ ইষ্ট ইউনাইটেড FCৰ মুখ্য প্ৰশিক্ষক জোৱান প্ৰেড্ডো বেনালীয়ে কয় এনেদৰে আমি আগতীয়াকৈ শক্তিশালী ফিনিশিং প্ৰবৃত্তি গ্ৰহণ কৰাটো প্ৰয়োজন আমাৰ সমস্যাটো হ'ল কেতিয়াবা আমি আগুৱাই যাবলৈ পাহৰি যাওঁ এয়া মূল সমস্যা আমি আগবাঢ়ি যাবলৈ শিকিব লাগিব অৱশ্যে আমি বহুত ভাল খেলি আছো As we say, every game is a different story. Every game we prepare every game, single game. The good things about Northeast is we try to adapt to each team who's coming strategy to play. But to say that Punjab lost the games, yes, but it's a very, very tough game they had without the players, the main players. But it's a very tough team who plays very well. The coach changes strategies a lot, changes the systems. And really difficult to play against Punjab. It's a team who can play possession, but in the same time, very strong in counterattack with very, very strong strikers. Won't be easy game tomorrow. আনহাতে মেচৰ পূৰ্বে সৰুসজাইত অনুষ্ঠিত সংবাদ মেলত পাঞ্জাবৰ মুখ্য প্ৰশিক্ষক পানাজিঅটিছ ডিলম্পিৰিছে স্বীকাৰ কৰে যে দলৰ শেহতীয়া ফলাফলৰ পিছত এতিয়া উন্নতিৰ প্ৰয়োজন তেওঁ সংবাদ মেলত কয় এনেদৰে যেতিয়া এটা দলে ফলাফল নাপায় তেতিয়া ইয়াৰ কাৰণ হ'ল আমি আমাৰ গেম প্লেনৰ কিছু অংশ বিকশিত কৰিব লাগিব অজুহাতৰ পৰিৱৰ্তে নিজকে উন্নত কৰিব লাগিব Of course, when one team is not having the results and they have 4 games in a row losing, it's something that makes us feel that we have to develop some parts of our game. And there are excuses and reasons most of the times, but I will not stay on the excuses. It's not a part of my personality. And I know why, and we will try to make it better, develop ourselves since tomorrow. উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা ঘৰুৱা খেলপথাৰত পাঞ্জাব FCক বিধ্বস্ত কৰি জয়ৰ কৃতিত্ব অৰ্জন কৰক ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উছো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান
ঠিকনাটো হৈছে ডক্টৰ বি বৰা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com